আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'বিলাকৰ নিচিনাকৈ আজিও আমি কেইটামান প্ৰাইভেট জব আপোনালোকৰ বাবে লৈ আনিছোঁ। গতিকে আজি আমাৰ ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ আহকচোন। আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকলৈ এটি অনুৰোধ, যাতে আপোনালোকে আমাৰ ভিডিঅ'বিলাক স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই, যাতে আপোনালোকে আমাৰ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। আৰু কিবা যদি আপোনালোকৰ জানিবলগীয়া থাকে তেন্তে কমেণ্ট বক্সত আপোনালোকে উল্লেখ কৰিব। আমি সকলো কমেণ্টৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। আজি আমাৰ ভিডিঅ'টোৰ প্ৰথমটো জব ওলাইছে বিদ্যা মন্দিৰ স্কুল, য'ত বিভিন্ন ধৰণৰ এপ্লিকেণ্টসকলৰ পৰা তেওঁলোকে এপ্লিকেশ্যন বিচাৰিছে। আৰু সেই পোষ্টকেইটাৰ নাম হৈছে প্ৰথমতে 3 এছিষ্টেণ্ট টিচাৰ, যাৰ বাবে গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ কৰা হ'ব লাগিব উইথ BA। দ্বিতীয়টো পোষ্টৰ নাম হৈছে 1 কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, যিয়ে PGDCA বা BCA বা MCA কৰা হ'ব লাগিব। যদিহে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিম বুলি ভাবিছে তেন্তে আপোনালোকৰ কেইটামান স্কিল থাকিব লাগিব। সেয়া হৈছে candidates must be competent enough to conduct his or her classes in English, also with a good communication skills and a pleasing personality। অৰ্থাৎ কেণ্ডিডেটসকলৰ এইটো ৰেছপনচিবিলিটি হ'ব যে তেওঁলোকে নিজৰ ক্লাছটো ইংৰাজীত কৰিবৰ পৰা তেওঁলোকৰ কেপাচিটি থাকিব লাগিব। লগতে তেওঁলোকৰ যিটো পাৰ্চনেলিটি সেইটো খুব পলাইট হ'ব লাগিব। লোকেশ্যন হৈছে, অৰ্থাৎ এই বিদ্যা মন্দিৰ স্কুলখনৰ লোকেশ্যনটো হৈছে গৌৰীপুৰ ডিষ্ট্ৰিক্ট, ধুবুৰী। চেলেৰি আপোনালোকে ইয়াত খুব এট্ৰেক্টিভ পাব। গতিকে দেৰি নকৰি এপ্লাই কৰিব সোনকালে। এতিয়া আহোঁ এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ কথা। যিহেতু এছিষ্টেণ্ট টিচাৰৰ পোষ্ট ওলাইছে, তাৰ বাবে হয় আপোনালোক BA কৰা হ'ব লাগিব, নহ'লে MA কৰা হ'ব লাগিব, কিন্তু BA মাষ্ট বি থাকিবই লাগিব। দ্বিতীয়টো কম্পিউটাৰ ইনষ্ট্ৰাক্টৰৰ বাবে আপোনালোক এবছৰীয়া PGDCA বা বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন বা মাষ্টাৰ্ছ ইন কম্পিউটাৰ এপ্লিকেশ্যন কৰা হ'লেই হ'ব। আৰু তেওঁলোকে ইয়াত আৰু এটা কথা উল্লেখ কৰিছে, যিসকল কেণ্ডিডেটে নিজৰ স্কুলৰ বেকগ্ৰাউণ্ড, অৰ্থাৎ তেওঁলোকে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিছিল, তেওঁলোকক ইয়াত কিন্তু প্ৰিফাৰেঞ্চ দিয়া হ'ব। এই পোষ্টটো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে তেন্তে এতিয়াই জেন DA একাডেমি, পুনৰ কৈছোঁ জেন একাডেমি g@gmail.com যিমান পাৰি সোনকালে আপোনালোকে পঠাই দিব। আৰু এই পোষ্টকেইটাৰ বিষয়ে অত্যধিক জানিবৰ বাবে আপোনালোকে কণ্টেক্ট কৰিব পাৰে 9387654609 বা 9954479023। আৰু আপোনালোকৰ বয়স 45 বছৰতকৈ কিন্তু কম হ'ব লাগিব, এই কথা কিন্তু মনত ৰাখিব। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট ওলাইছে হোষ্টেছ, ষ্টিৱাৰ্ডছ, GRE, ৰিচিপশ্যনিষ্ট, ছিকিউৰিটি গাৰ্ড, হাউচকিপিং ষ্টাফ, চেলছ এণ্ড মাৰ্কেটিঙৰ ষ্টাফ, অৰ্থাৎ বিভিন্ন ধৰণৰ ষ্টাফৰ প্ৰয়োজন হৈছে। আৰু ইয়াত আপোনালোকে চেলাৰী খুব ভাল পাব। আপোনালোকে আশা কৰা মতেই পাব। 10,000 to 20,000ৰ ভিতৰত আপোনালোকে পাব। এক্সপিৰিয়েঞ্চ কিন্তু এই পোষ্টবিলাকৰ বাবে মিনিমাম এবছৰ আপোনালোকৰ থাকিব লাগিব। আৰু বয়সৰ সীমাটো যদি কওঁ, 45 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব। যদিহে এই পোষ্টকেইটাৰ যিকোনো এটা যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে এতিয়াই fnb@gndeep.com, চমুকৈ যদি কওঁ fnb@dengnideep.com আপোনালোকে যিমান পাৰি সোনকালে নিজৰ আপডেটেড বায়'ডাটাখন পঠিয়াই দিব। লগতে এখন ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ কিন্তু বায়'ডাটাখনত লগাবলৈ নাপাহৰিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে নিড এক্সপিৰিয়েঞ্চ DTP অপাৰেটৰ ফৰ প্ৰিণ্টিং প্ৰেছ। ভেকেঞ্চি 5টামান ওলাইছে। লোকেশ্যন হৈছে গুৱাহাটী, য'ত 10,000 to 15,000 আপোনালোকে চেলাৰী আশা কৰিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ, কিন্তু আপোনালোকৰ এবছৰৰ পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ মাষ্ট বি থাকিবই লাগিব। স্কিলৰ যদি কথা কওঁ তেন্তে যিহেতু DTP অপাৰেটৰ হয়, গতিকে আপোনালোকৰ কম্পিউটাৰ নলেজ মাষ্ট বি থাকিবই লাগিব। আৰু কণ্টেক্ট ডিটেইলছটো তেওঁলোকে জনাই দিছে, সেয়া হৈছে 9954428097 আৰু 9401813215। এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বয়সৰ সীমা যদি কওঁ, 35 বছৰতকৈ আপোনালোকৰ বয়স কিন্তু কম হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। আমাৰ নেক্সটটো পোষ্ট ওলাইছে ফৰ ৰিকুৱাৰ্ড
ৰিজনিং এণ্ড মেথছ ফেকাল্টি ফৰ বেংক PO এণ্ড SSC কোচিং চেণ্টাৰ। পুনৰ কৈছোঁ, বেংক PO আৰু SSC কোচিং চেণ্টাৰত ৰিজনিং আৰু মেথছ ফেকাল্টিৰ কেইজনমানৰ প্ৰয়োজন হৈছে। লোকেশ্যন হৈছে শিলপুখুৰী, গুৱাহাটী। চেলাৰী 20,000ৰ পৰা 25,000 আপোনালোকে আশা কৰিব পাৰে, যিহেতু এটা কোচিং চেণ্টাৰ হয়। এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট, যদিও এনি গ্ৰেজুৱেট কৈছোঁ, যিহেতু ৰিজনিং আৰু মেথছৰ তেওঁলোকে ফেকাল্টি হ'ব, গতিকে ইউ হেভ মাষ্ট টু বি ৰিড ইন ছায়েন্স ষ্ট্ৰীম, অৰ্থাৎ আপোনালোক ছায়েন্স ষ্ট্ৰীমত পঢ়া হ'ব লাগিব, অৰ্থাৎ আপোনালোক BSc কৰা হ'ব লাগিব। কণ্টেক্ট ডিটেইলছটো হৈছে 9365340366 আৰু আপোনালোকৰ বয়স কিন্তু 45 বছৰতকৈ কম হ'ব লাগিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে, ছায়েন্স টিচাৰ ৱান্টেড এট গ্ল'বেল ভেলী স্কুল, যি আছে ৰয়িং, অৰুণাচল প্ৰদেশত। চেলাৰী তেওঁলোকে 30,000কৈ প্ৰদান কৰিব উইথ একমোডেশ্যন, অৰ্থাৎ ফুডিং আৰু লজিঙৰ টোটেল ফেচিলিটি আপোনালোকে লাভ কৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, ইউ হেভ টু বি মাষ্ট বি MSc, অৰ্থাৎ মাষ্টাৰ ইন আপোনালোক ছায়েন্স ক'লে বিশেষকৈ PCM কৰা হ'ব লাগিব, অৰ্থাৎ ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথছৰ আপোনালোক মাষ্টাৰ্ছ কৰা হ'ব লাগিব। লগতে BEd ডিগ্ৰীটো আপোনালোকৰ থাকিব লাগিব। যদি সেই পোষ্টটো এপ্লাই কৰিম বুলি ভাবে, তেন্তে এতিয়াই আপোনালোকৰ আপডেটেড বায়'ডাটাখন বা CVখন উইথ জব এপ্লিকেশ্যনৰ সৈতে গ্ল'বেল ভেলী স্কুল rowing@gmail.com যিমান পাৰি সোনকালে পঠিয়াই দিব। আৰু যদি আৰু অত্যাধিক আপোনালোকে জানিবলৈ বিচাৰে, আৰু ইনফৰমেশ্যন যদি জানিবলৈ বিচাৰে, তেন্তে আপোনালোকে 600094694557 এই নাম্বাৰটোতো কণ্টেক্ট কৰি ডিটেইলছ ল'ব পাৰে। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে, ৱান্টেড পেছনেট টিচাৰ্ছ ফৰ এ প্ৰেষ্টিজিয়াছ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। এখন খুব ভাল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত কেইটামান টিচাৰৰ পোষ্ট খালী হৈছে। লোকেশ্যন হৈছে নুনমাটি, গুৱাহাটী। চেলাৰী 25,000ৰ পৰা 30,000 আশা কৰিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি এই টিচাৰ পোষ্টকেইটাৰ কথা কওঁ, প্ৰথমতে MSc বা BSc হ'ব লাগিব, দ্বিতীয়তে MA ইন ইংলিছ হ'ব লাগিব, আৰু তৃতীয়তে MA বা BA ইন হিন্দী, অৰ্থাৎ দুটা আৰ্টছৰ পোষ্ট আপোনালোকে আশা কৰিব পাৰে আৰু এটা ছায়েন্সৰ পোষ্ট আপোনালোকে আশা কৰিব পাৰে। কিন্তু এই পোষ্টকেইটাৰ এগেইনষ্টত কিমান টোটেল ভেকেঞ্চি আছে তেওঁলোকে কিন্তু ডিছক্ল'জ কৰা নাই। আৰু তাৰপিছত যদি কোনোবা ব্যক্তি গ্ৰেজুৱেট উইথ মণ্টেচেৰী ট্ৰেইনিং বা DLED কৰা হয়, তেওঁলোকে প্ৰিফাৰেঞ্চ দিব তেওঁলোকৰ টিচাৰ পোষ্টৰ বাবে। গতিকে পুনৰ নকওঁ আৰু প্ৰিফাৰেঞ্চত তেওঁলোকে সেইটো কথাই উল্লেখ কৰিছে। ৰিকুৱাৰমেণ্ট যদি কওঁ, আপোনালোক যদি ইংলিছ বেকগ্ৰাউণ্ডৰ স্কুলৰ পৰা আহিছে, তেন্তে আপোনালোকক টোটেলি প্ৰিফাৰেঞ্চ আপোনালোকক দিয়া হ'ব। এই পোষ্টটো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবে, আমাৰ এই এডভাৰটাইজমেণ্টটো আপোনালোকে পোৱাৰ লগে লগেই বাই পোষ্ট আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰ বাবে আপোনালোকে কি কৰিব লাগিব, কমপ্লিট বায়'ডাটা উইথ জব এপ্লিকেশ্যন এণ্ড ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফখন আপোনালোকে কি কৰিব লাগিব, উইদিন 15 ডেইজৰ ভিতৰত এটা এড্ৰেছ দি দিছোঁ, যিটো এড্ৰেছ আছাম ট্ৰিবিউনৰ বক্স নাম্বাৰ বুলি যাক কোৱা হয়, সেইটো এড্ৰেছত আপোনালোকে পঠিয়াই দিব। সেয়া হৈছে বক্স নাম্বাৰ SP008796, দ্য আছাম ট্ৰিবিউন ঘাই 03। এইটোত আপোনালোকে আপোনালোকৰ যি বায়'ডাটাখন আছে সেইখন পঠিয়াই দিব। আৰু আপোনালোকৰ বয়স কিন্তু 45 বছৰতকৈ কম হ'ব লাগিব, সেইটো কথাও কিন্তু মনত ৰাখিব। আমাৰ ভিডিঅ'টোৰ নেক্সটটো পোষ্ট ওলাইছে, ৰিকুৱাৰ্ড কাউন্সেলৰ ফৰ CEC, ভেকেঞ্চি 4টামান ওলাইছে। লোকেশ্যন হৈছে গণেশগুৰি এণ্ড কালাপাহাৰ চেণ্টাৰ, গুৱাহাটী। চেলাৰী 10,000ৰ পৰা 20,000 আশা কৰিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন এজ পাৰ দ্য পোষ্ট, যিটোৰ বিষয়ে আপোনালোকে জানিবৰ বাবে কণ্টেক্ট নাম্বাৰত কণ্টেক্ট কৰিব লাগিব। স্কিলৰ যদি কথা কওঁ, কম্পিউটাৰ নলেজটো মাষ্ট বি থাকিবই লাগিব। আৰু এই পোষ্টটোৰ বিষয়ে অধিক জানিবৰ বাবে, কাউন্সেলৰ পোষ্টটোৰ বাবে অধিক জানিবৰ বাবে আপোনালোকে 9435097531 এই নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব। তাৰপিছত নিজৰ আপডেটেড বায়'ডাটাখন উইথ জব এপ্লিকেশ্যনৰ সৈতে manashr37@gmail.com উইদিন 15 ডেইজৰ ভিতৰত পঠিয়াই দিম। বয়সৰ যদি সীমা কওঁ, তেন্তে আপোনালোকৰ বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব। আমাৰ ভিডিঅ'টোৰ 8 নম্বৰটো পোষ্ট ওলাইছে, আৰ্জেণ্টলি ৰিকুৱাৰ্ড কেণ্ডিডেট ইন ডিপ্ল'মা ইন ICU অৰ ইমাৰ্জেঞ্চি এণ্ড ফাৰ্ষ্ট এইড অৰ ডিপ্ল'মা ইন এনি পেৰামেডিক ডিচিপ্লিন উইথ এটলিষ্ট 3 years।
ভেকেন্সি 4টা মান ওলাইছে লোকেশন অল ওভাৰ আসাম স্যালাৰি 15,000 পৰা 20,000 লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে আপোনালোকে নিশ্চয় গমে পালে হয় ডিপ্লোমা থাকিব লাগিব আইসিইউত বা ইমাৰ্জেন্সিত আৰু ফাৰ্ষ্ট এড অৰ ডিপ্লোমা যদি আপোনালোকৰ পেৰামেডিক ডিসিপ্লিনত এটলিষ্ট 3 বছৰ কৰা এক্সপিৰিয়েন্সৰ সৈতে আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰে কোনো ধৰণৰ স্কিলৰ প্ৰয়োজন নাই আপোনালোকে জাস্ট ইমেইল কৰিব লাগে protectionservice.ghai1@gmail.com আৰু অত্যধিক জানিবৰ বাবে আপোনালোকে 7896128739 এই নাম্বাৰটো যিমান পাৰি সোনকালে কন্টেক্ট কৰি দিব আৰু পাৰিলে উইদিন 10 ডেজৰ ভিতৰত আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব বয়সৰ সীমা যদি কম 45 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব আমাৰ ভিডিওটো নেক্সট পোষ্ট ওলাইছে ৰিকোয়াৰ্ড ফৰ ৰেপুটেড ৰেষ্টুৰেণ্ট মেনেজাৰ কেপ্টেইন কুক এণ্ড ৱেটাৰ এই 4টা পোষ্ট খালি হৈছে ভেকেন্সি কিমান আছে উল্লেখ কৰা নাই আপোনালোকে নিজে কন্টেক্ট কৰি সুধিব লাগিব লোকেশন হৈছে খ্ৰীষ্টান বস্তি গুৱাহাটী স্যালাৰি 8,000 পৰা 15,000 পাব এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাছ 10 পাছ আৰু 12 পাছ তেওঁলোকে লৈছে এক্সপিৰিয়েন্সৰ কথা তেওঁলোকে উল্লেখ কৰা নাই স্কিলৰ যদি কথা কওঁ মেনেজাৰ পোষ্টটোৰ বাবে মাষ্ট বি কম্পিউটাৰ নলেজটো থাকিলে ভাল কন্টেক্ট নাম্বাৰটো হৈছে 8811093074 আৰু বয়সৰ সীমাটো 45 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব আমাৰ ভিডিওটোৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্ট ৰিকুৱাৰমেন্ট ফৰ সিনিয়ৰ একাউন্টেন্ট ভেকেন্সিটো কেৱল মাত্ৰ ফিমেল গ্ৰেজুৱেটৰ বাবে ওলাইছে লোকেশন অল ওভাৰ আসাম স্যালাৰি আপোনালোকে 10,000 পৰা 15,000 আশা কৰিব পাৰে এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ এনি গ্ৰেজুৱেট কিন্তু 8 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব কৰ্পোৰেট অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত স্কিলৰ যদি কথা কওঁ প্ৰবলেম সলভিং কমিউনিকেশ্যন আৰু ডিসিশন মেকিং স্কিলটো মাষ্ট বি আপোনালোকৰ খুব ভাল হ'ব লাগিব লগতে মাইক্ৰসফট অফিচৰ নলেজটো আপোনালোকৰ থাকিব লাগিব অৰ্থাৎ মোটামুটি কম্পিউটাৰ নলেজটো আপোনালোকৰ থাকিব লাগিব আপোনালোকে যদি এই পোষ্টটো এপ্লাই কৰিম বুলি ভাবিছে তেন্তে বিমল মণ্ডল 8@gmail.com উইদিন 10 ডেজৰ ভিতৰত এপ্লাই কৰি দিব বয়সৰ সীমা 35 বছৰতকৈ কম হ'ব লাগিব আমাৰ ভিডিওটোৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্ট ৰিকুৱাৰমেন্ট ফৰ এডমিন হেড কেৱল মাত্ৰ পুৰুষসকলৰ বাবে ভেকেন্সি দুটা ওলাইছে স্যালাৰি আপোনালোকে পাব 8,000 পৰা 15,000ৰ ভিতৰত এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট এক্সপিৰিয়েন্সৰ যদি কথা কওঁ 10 বছৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব এডমিনিষ্ট্ৰেটিভৰ ক্ষেত্ৰত স্কিলৰ যদি কথা কওঁ প্ৰবলেম সলভিং পাৰ্সুইং এণ্ড ডিসিশন মেকিং স্কিলটো থাকিব লাগিব লগতে মাইক্ৰসফট অফিচটো আপোনালোকে জানিব লাগিব এই পোষ্টটো এপ্লাই কৰিবলৈ হলে আপোনালোকে বিমল মণ্ডল 8@gmail.com উইদিন 15 ডেজৰ ভিতৰত এপ্লাই কৰি দিব বয়সৰ সীমা 45 ইয়াৰ্ছৰ পৰা 54 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব লোকেশনটো হৈছে অল ওভাৰ নৰ্থ ইষ্ট ৰিজন অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত আপোনালোকে কাম কৰিব লাগিব আমাৰ ভিডিওটোৰ নেক্সট পোষ্ট ওলাইছে হায়াৰিং কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভ লোকেশন হৈছে গুৱাহাটী স্যালাৰি নেগোচিয়েবল এডুকেশ্যন কোৱালিফিকেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন পাছ হ'লে হ'ল কিন্তু মিনিমাম 1 ইয়াৰ আপোনালোকৰ এক্সপিৰিয়েন্স থাকিব লাগিব কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভৰ নিচিনা ৰিলিভেন্ট ফিল্ডত কাম কৰাৰ অৰ্থাৎ সেলছ এক্সিকিউটিভ হিচাপে কাম কৰাৰ এক্সপিৰিয়েন্স থাকিলেও হ'ব লগতে এক্সেল এমএছ সাৰ্ভিস অৰ্থাৎ আপোনালোকে সেলিং সাৰ্ভিসৰ বিষয়ে জড়িত আৰু এছএপি কৰা হ'ব লাগিব অৰ্থাৎ আপোনালোকৰ নলেজটো লাগিব যদি আছে তেন্তে মেইলৰ জৰিয়তে আপোনালোকে এই কাস্টমাৰ সাপোৰ্ট এক্সিকিউটিভৰ পোষ্টটো এপ্লাই কৰিব পাৰে আৰু মেইলটো হৈছে sparesupport.guwahati@schwingsteater.india.com আৰু বয়সৰ সীমাটো 45 বছৰতকৈ কম হ'ব লাগিব আমাৰ ভিডিওটোৰ নেক্সট পোষ্ট ওলাইছে মেফেয়াৰ এন আল্ট্ৰা লাক্সাৰি হোটেল য'ত 260টা মান ৰুম আছে য'ত কেইটামান পোষ্ট আসলতে খালী হৈছে প্ৰথমটো হৈছে এছিষ্টেণ্ট ফ্ৰণ্ট অফিচ মেনেজাৰ সেকেণ্ডটো হৈছে স্পা থেৰাপিষ্ট কেৱল মাত্ৰ মহিলাসকলৰ বাবে মাৰ্কেটিং মেনেজাৰ এণ্ড ফ্ৰণ্ট অফিচ ছুপাৰভাইজাৰ পোষ্ট লোকেশন হৈছে গুৱাহাটী স্যালাৰি 10,000 পৰা 20,000 এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ টু গ্ৰেজুৱেশ্যন পাছলৈকে তেওঁলোকে লৈছে কোনো ধৰণৰ এক্সপিৰিয়েন্স আৰু স্কিলৰ প্ৰয়োজন নাই কেৱল মাত্ৰ ইমেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব লাগে আপোনালোকৰ যিখন আপডেটেড ৰিজিউম বা বায়োডাটাখন আছে সেইখন manager@guwahati@mayfairhotels.com বা careers@mayfairlixir.com যিমান পাৰি সোনকালে উইদিন 10 ডেজৰ ভিতৰত পঠিয়াই দিব আৰু আপোনালোকৰ বয়সৰ সীমাটো হৈছে 45 ইয়াৰ্ছতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব
আমাৰ ভিডিঅ'টো নেক্সটটো পোষ্ট ওলাইছে সেলছ ৰিপ্ৰেজেন্টেটিভৰ পোষ্ট ভেকেন্সি আছে দুটা লোকেশ্যন হৈছে অল ওভাৰ আসাম স্যালাৰি 15000 পৰা 20000 এডুকেশ্যন কোৱালিফিকেশ্যন কেৱল মাত্ৰ হায়াৰ সেকেন্ডাৰী পাছ হ'লেই হ'ব এক্সপেৰিয়েন্সৰ যদি কথা কওঁ সেলছৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব স্কিলৰ যদি কথা কওঁ ষ্ট্ৰং কমিউনিকেশ্যন আৰু নেগোচিয়েশ্যন স্কিল আপোনালোকৰ থাকিব লাগিব বয়সৰ সীমাটোৰ যদি কথা কওঁ তেন্তে আপোনালোকৰ বয়স 55 ইয়াৰ্ছতকৈ কম হ'লেই হ'ব যদিও মই ইয়াত উল্লেখ কৰা নাই তথাপি 55 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব যদিহে কৰিম বুলি ভাবে এই পোষ্টটো তেন্তে এতিয়াই hr@anritha.com পুনৰ কৈছো hr@anritha.com এতিয়া আপোনালোকৰ আপডেটেড বায়োডাটাখন পঠিয়াই দিব আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে আৰ্জেন্ট হায়াৰিং ফৰ হেল্প ডেস্ক এক্সিকিউটিভ ফৰ গভৰ্ণমেণ্ট ক্লায়েণ্ট আৰু ইনষ্টিটিউটটোৰ নাম বা যেটো কোম্পানী আছে তাৰ নামটো হৈছে এমডি ইন্ডিয়া হেল্থ ইন্স্যুৰেন্স টিপিএ প্ৰাইভেট লিমিটেড ভেকেন্সি 8টা মান ওলাইছে লোকেশ্যন হৈছে শিৱসাগৰ নাজিৰা স্যালাৰি কথা ডিসক্লোজ কৰা নাই এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট এক্সপেৰিয়েন্সৰ কথাও তেওঁলোকে কোনো ধৰণৰ উল্লেখ কৰা নাই গতিকে এক্সপেৰিয়েন্সটো নালাগে স্কিল হৈছে আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল উইথ ইন্স্যুৰেন্স সৰ এক্সপেৰিয়েন্স অৰ্থাৎ ইন্স্যুৰেন্স সেলছ কৰা আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব কন্টাক্ট ডিটেইলছটো হৈছে ONGC নাজিৰা ডিস্ট্ৰিক্ট শিৱসাগৰ পিন 785685 আসাম বা বয়সৰ সীমাটো আপোনালোকৰ যদি কওঁ তেন্তে 45 বছৰতকৈ আপোনালোকৰ বয়স কম হ'ব লাগিব আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে মেনেজাৰ সেলছ এণ্ড মাৰ্কেটিং লাইফ ইন্স্যুৰেন্স ভেকেন্সি আছে 10টা লোকেশ্যন হৈছে ডিব্ৰুগড় তিনচুকীয়া আৰু গুৱাহাটী এই তিনিখন ডিস্ট্ৰিক্টত ওলাইছে স্যালাৰি প্ৰতিটো বছৰত আপোনালোকে 2,25,000 পৰা 4 লাখ পৰ্যন্ত লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট এক্সপেৰিয়েন্সৰ যদি কথা কওঁ 2 বছৰৰ পৰা 7 বছৰ আপোনালোকৰ থাকিব লাগিব স্কিলৰ যদি কথা কওঁ ফিল্ড ৱৰ্ক বিজনেছ ডেভেলপমেণ্ট সেলছ আৰু মাৰ্কেটিঙৰ থাকিব লাগিব কন্টাক্ট ডিটেইলছটো হৈছে 7985750211 আৰু বয়সৰ সীমাটো লেছ দেন 45 আপোনালোকৰ হ'ব লাগিব আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট ওলাইছে এৰিয়া সেলছ মেনেজাৰ এট টিক পিলাৰ কোম্পানী ভেকেন্সি ওলাইছে 15টা লোকেশ্যন হৈছে বঙাইগাঁও বৰপেটা আৰু গুৱাহাটী স্যালাৰি 1.5 লাখৰ পৰা 3,25,000 পৰ্যন্ত আপোনালোকে পাৰ এনুৱেল অৰ্থাৎ বছৰি লাভ কৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ এনি গ্ৰেজুৱেট অৰ্থাৎ যিকোনো এটা ষ্ট্ৰীমত গ্ৰেজুৱেশ্যন হ'লেই হ'ল এক্সপেৰিয়েন্সৰ কথা যদি আপোনালোকে জানিবলৈ বিচাৰে আৰু স্কিলৰ কথা জানিবলৈ বিচাৰে তেন্তে আপোনালোকে আমাৰ স্ক্ৰীনত দেখা দিয়া 8511943517 এই নাম্বাৰটোত কন্টেক্ট কৰিব লাগিব য'ত আপোনালোকক এই পোষ্টটোৰ বিষয়ে তেওঁলোকে বুজাই দিব বয়সৰ সীমা লেছ দেন 45 হ'ব লাগিব আৰু সেই নাম্বাৰটোত কল কৰি আপোনালোকে এপ্লাই কৰিব লাগিব আৰু নাম্বাৰটো হৈছে HR জয়তা HR যি হয় তেখেতৰ হেতু নাম্বাৰ গতিকে হেতু নাম্বাৰত কল কৰি আপোনালোকে ডিটেইলছ বিলাক লৈ এপ্লাই কৰি দিব আমাৰ ভিডিঅ'টোৰ নেক্সট পোষ্ট অৰ্থাৎ আমাৰ আজি এই ভিডিঅ'টোৰ একেবাৰে হেখৰটো পোষ্ট যদি বুলি কওঁ তেন্তে হেয়া হৈছে সেলছ অফিচাৰ বা সিনিয়ৰ সেলছ অফিচাৰ যেটো জেনাৰেল ট্ৰেড FMCG ওলাইছে অৰ্থাৎ ফুড কোম্পানী এটাত ওলাইছে বিগছ ফাৰ্ম সাজ ফুড প্ৰডাক্টছ প্ৰাইভেট লিমিটেড যাক কোৱা হৈছে ভেকেন্সি 4টা মান ওলাইছে লোকেশ্যন হৈছে হাজু ৰঙিয়া নলবাৰী স্যালাৰি তেওঁলোকে ডিসক্লোজ কৰা নাই যদিও এট্ৰেক্টিভ স্যালাৰি আপোনালোকে পাব খুব ভাল এটা স্যালাৰি পাব এডুকেশ্যন কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট এক্সপেৰিয়েন্স কিন্তু তেওঁলোকে 3 বছৰৰ পৰা 8 বছৰ কাম কৰাৰ এক্সপেৰিয়েন্স থাকিব লাগিব কৈছে ফুড কোম্পানী স্কিলৰ যদি কথা কওঁ FMCG সেলছ জেনাৰেল ট্ৰেড প্ৰাইমেৰী সেলছ হেবিলাকৰ জ্ঞান কিন্তু আপোনালোকৰ থাকিব লাগিব যদি এই পোষ্টটো আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে তেন্তে এতিয়াই hr@bixfarm.com ত উইদিন 10 ডেজৰ ভিতৰত আপোনালোকে এপ্লাই কৰি দিব আপোনালোকৰ বয়সৰ সীমাটো হৈছে 23 বছৰৰ পৰা 35 বছৰৰ ভিতৰত গতিকে দেৰি নকৰিব যিমান পাৰি সোনকালে আমাৰ এই পোষ্টবিলাক এপ্লাই কৰি দিব গতিকে ইয়াকে কৈ আজি আমাৰ এই ভিডিঅ'টোৰ পৰা সামৰণি মাৰিছো এনেকুৱা ধৰণৰ প্ৰাইভেট তথা গভৰ্ণমেণ্ট জববিলাক পুনৰ আপোনালোকৰ বাবে লৈ আনিম তাৰে প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ জয় আই অসম